যিটো সময়ত সকলোবিলাক মৰি মৰি আহিছে সেইটো সময়ত লেংডন বাতৰি প্ৰকাশক বুলি ধৰিব পাৰি। এই লেংডন চলান্দ জাতীয় মানুহবিলাকে বাতৰি কাকতসমূহে যিটো ভূমিকা ভাষাটো ৰক্ষাৰ ক্ষেত্ৰত যিটো ভূমিকা পালন কৰি আছে সেই ভূমিকাটোৱে আচলতে ভাষা ৰক্ষাৰ কাৰণে অন্যতম কাৰ্যসূচী। বিশিষ্ট পণ্ডিত গৱেষক দয়ানন্দ বৰগোহাঁই ছাৰ, ডক্টৰ দয়ানন্দ পাঠক ছাৰ, লেংডন বাতৰি পৰ্টেলৰ অধ্যক্ষ নিকুল বৰগোহাঁই, মুখ্য সম্পাদক লেংডন বাতৰি আৰু লেংডন বাতৰি পৰ্টেলৰ ৰেখা বৰগোহাঁই ভিডিঅ', প্ৰমুখ্যে লেংডন বাতৰি কাকতৰ লগত জড়িত কাৰ্যকৰ্তাসকল, আজি অনুষ্ঠানত অংশগ্ৰহণ কৰা শিল্পীসকল, কলা কুশলীসকল, সাংবাদিক বন্ধুসকল আৰু সম্মানিত ৰাইজ, যিহেতু মই আপোনালোক সদৌতিকে অসম সাহিত্য সভাৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ যে সময় বহুত পলম হৈছে, তাৰ বাবে মই আপোনালোকৰ ওচৰত ক্ষমা ভিক্ষা মাগিছোঁ, কাৰণ মোৰে 1 ঘণ্টা পলমকৈ মই আহিব লগা হৈছে আৰু মোৰ কাৰণে আপোনালোক হৈ আছে। আজি যিটো অৱস্থা পৰিৱেশ হৈছে এইটো তাৰ কাৰণে দুখী মই আছোঁ, সেইকাৰণে মই আপোনালোকৰ ওচৰত ক্ষমা ভিক্ষা মাগিছোঁ। আৰু এতিয়া মোৰ এনেকুৱা এটা অৱস্থা হৈছে যে 15 মাৰ্চৰ প্ৰশ্ন উত্তৰ কৰিবলৈ থাকিলে ৱাৰ্ণিং বেলটো বাজিলে যিটো অৱস্থা হয় মোৰ এতিয়া সেইটো অৱস্থা হৈছে। বেল বাজি আছে কিন্তু মই এতিয়া সামৰিব লাগে। লৰালৈকে মই দুটা কথাই কৈ যাওঁ যে আমি কাৰ্যকৰ্তাসকলে কাজখিনি কৰি যায় আৰু আমি লক্ষ্য কৰোঁ লেংডন বাতৰি কাকত এখন প্ৰকাশ কৰিব আৰু আমি পঢ়িম আৰু কাৰ্যকৰ্তাসকলক প্ৰশংসা কৰিম। এটা চিন্তনীয় বিষয়। আজিৰ সময়টো এনেকুৱা যে বাতৰি কাকতৰ ব্যৱসায়টো এনেকুৱা এটা পৰ্যায় পালেগৈ যিটো সময়ত সকলোবিলাক মৰি মৰি আহিছে সেইটো সময়ত লেংডন বাতৰি প্ৰকাশক বুলি ধৰিব পাৰি। যে কাকতৰ প্ৰচলন আগতে কিমান আছিল, আজিৰ পৰা 10 বছৰ আগতে, কভিডৰ পাছৰ পৰা কিমান হ'ল সকলোৱে জানে, মই নকলোঁ। এটা হঠাৎজনক বতৰা মই দিব বিচৰা নাই, কিন্তু ধনাত্মক বতৰাটো হৈছে লেংডন বাতৰি প্ৰকাশ। কেৱল লেংডন বাতৰি নহয়, অসমৰ ভূমিখণ্ডত এনেকুৱা কিছুমান জেগা আছে যিবোৰ জেগাত এনেকুৱা ক্ষুদ্ৰ বাতৰি কাকতসমূহে নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰে। আপোনালোকক জনাই ভাল পাম যে কাৰ্বি পাহাৰত এনেকুৱা কিছুমান ক্ষুদ্ৰ বাতৰি কাকত চলে অসমীয়া। আপোনালোকে জানে যে কাৰ্বি পাহাৰত বিভিন্ন জনগোষ্ঠীৰ লোক বাস কৰে। পাহাৰৰ টিলাবিলাকত বিভিন্ন জনগোষ্ঠীৰ লোক বাস কৰে। এটা টিলাৰ মানুহে এটা টিলাৰ মানুহৰ লগত কথা পাতিব নোৱাৰে, বেলেগ জনজাতি। ডিমাচাই কাৰ্বি ভাষা বুজি নাপায়, কাৰ্বিয়ে ডিমাচাই ভাষা বুজি নাপায়। ভৈয়ামলৈ যেতিয়া নামি আহে, ভৈয়ামৰ যেতিয়া ডিফুলৈ যেতিয়া নামি আহে, যেতিয়া ডিফুৰ বতৰাবিলাক যাব লাগে তালৈ, তেতিয়া চাই অসমীয়া বাতৰি কাকতখনে কঢ়িয়াই দিলে। তাতে প্ৰতিদিন নাপায়, সেই পাহাৰৰ টিঙলৈ প্ৰতিদিন আমাৰ অসম দৈনিক তালৈ যায়। চলাংদু বুলি এখন বাতৰি কাকত, এনেকুৱা ক্ষুদ্ৰ বাতৰি কাকত, চেহেৰাটো সেই লেংডন বাতৰি। তাৰে কাৰ্বি মানুহ এজন এই অসমীয়া বাতৰি কাকতখনৰ সম্পাদক। ঘটনাটো সৰু কিন্তু বহুত ডাঙৰ কথা। মই অলপতে এটা অনুষ্ঠানৰ এনেকুৱা ক্ষুদ্ৰ আলোচনী এখন, ক্ষুদ্ৰ বাতৰি কাকত এখনৰ প্ৰতিষ্ঠা দিৱসত মই গৈছিলোঁ, তাতো মই কৈছোঁ সেই কথা। গতিকে এই বাতৰি কাকতবিলাকে প্ৰচলন কিমান হৈছে মোৰ জনা দৰকাৰ। বিক্ৰী কিমান, ব্যৱসায় কিমান প্ৰফিট হৈছে মই সেইটোও ক'বলৈ যাওঁ। কিন্তু তেওঁলোকে কাম কৰি আছে ভাষাটো ৰক্ষাৰ ক্ষেত্ৰত। আজি দয়ানন্দ বৰগোহাঁই চাহেবৰ ধুনীয়া কথা, ভাষা ৰক্ষাৰ কাৰণে আমি যিবোৰ কাম কৰিব লাগে, এই লেংডন চলান্দ জাতীয় মানুহবিলাকে বাতৰি কাকতসমূহে যিটো ভূমিকা ভাষাটো ৰক্ষাৰ ক্ষেত্ৰত যিটো ভূমিকা পালন কৰি আছে সেই ভূমিকাটোৱে আচলতে ভাষা ৰক্ষাৰ কাৰণে অন্যতম কাৰ্যসূচী।
মই ভাবোঁ। গতিকে এনেধৰণৰ চিন্তা চেতনাবিলাকে ভাষা ৰক্ষাৰ আন্দোলনটো কোনেও নভবাকৈ কোনেও নজনাকৈ শক্তিশালী কৰি তুলিছে। মই আজি অনুৰোধ কৰিম, লেংডন বাতৰি আদৰ্শ হ'ব পাৰে। লেংডন বাতৰিয়ে আদৰ্শ গ্ৰহণ কৰি তেওঁলোকে দেখুওৱা পথেদি আৰু বহু ক্ষুদ্ৰ বাতৰি কাকতে আমাৰ হৃদয়ৰ বাৰ্তাবোৰ হৃদয়লৈ কঢ়িয়াই নিব পাৰে। যদি আমি ডিমাছা জাতিক জনজাতিক প্ৰতিনিধিত্ব কৰোঁ, যদি আমি মিচিং জনজাতিক প্ৰতিনিধিত্ব কৰোঁ, তেতিয়াহ'লে ডিমাছাই মিচিং ভাষা বুজি নাপায়, দেউৰীয়ে দেউৰী ভাষা বাহিৰে মিচিং ভাষা বুজি নাপায়। তেতিয়া তেওঁলোকে ইজনে সিজনৰ লগত কথা পাতিবৰ কাৰণে কথা পাতিব পৰা এটাই ভাষা আছে, সেইটো হৈছে অসমীয়া ভাষা। অসমীয়া ভাষা নহ'লে নচলিব। গতিকে সেই অসমীয়া ভাষা সেই পেপাৰখনে, সেই ক্ষুদ্ৰ পেপাৰখনে যেতিয়া দেউৰীৰ মাজলৈ লৈ যাব, দেউৰী বাৰ্তাটো যেতিয়া মিচিঙৰ মাজলৈ লৈ আহিব, সেইটো বাৰ্তা যদি কাৰ্বি পাহাৰলৈ গুচি যায়, চোলাংগুলৈ গুচি যায়, চোলাংগুৱে কঢ়িয়াই লৈ যায়, আপোনালোকে ভাবি চাওকচোন। গতিকে এনেকুৱা ধৰণৰ চিন্তা চেতনাবিলাকে আমাক সদায় আহ্লাদিত কৰি আহিছে। অসমীয়া ভাষাক লৈ আমি যিমানেই আতংকিত নহওঁ, মই কেতিয়াবা বহুত সাহসী হৈছোঁ। আপোনালোকে চাওকচোন যে অসম মুলুকত, অসম ভূমিখণ্ডত বসবাস কৰি থকা লোকসংখ্যা কিমান? 3,50,00,000 মানুহ যদি আমি জনসংখ্যাটো লৈ লওঁ, 1.5 কোটি মানুহে যদি অসমীয়া ভাষী হয়, অসমীয়া ভাষী মানুহখিনি অসমীয়া ভাষা যিহে বেলেগটো নকয়, তাৰ ভিতৰতো যদি আমাৰ বাকী জনগোষ্ঠীবিলাককো আমি লৈ লওঁ, তাৰমানে আমি এইটো কথা ক'ব পাৰোঁ নেকি যে অসমীয়া ভাষাটোৰ পাছফালে 3,50,00,000 মানুহ আছে? অসমীয়া কোনে নকয়, কোনে ক'ব নোৱাৰে? অসমৰ ভূখণ্ডত বসবাস কৰি থকা মানুহে সকলোৱে কম বেছি পৰিমাণে। আপোনালোকে জানিব কি হ'ব যে অৰুণাচল প্ৰদেশত এনেকুৱা আমাৰ সমস্যা আছে যে অৰুণাচল প্ৰদেশত অসমীয়া মাধ্যমটো নাইকিয়া হ'ল, আগতে আছিলে, এতিয়া নাই। তেওঁলোকৰ ল'ৰা ছোৱালীবিলাকে অসমীয়াত ইমান সুন্দৰকৈ কয়, তেওঁলোকে এইখন কিন্তু পঢ়িব নোৱাৰে, এইখন চকুৰে নেদেখে, বুজি নাপায়। কি লিখা আছে ইংৰাজীকেইটা বুজিব, অসমীয়াকেইটা বুজি নাপায়। কিন্তু ইমান সুন্দৰকৈ অসমীয়াটো কয়, আমি ভাবিব নোৱাৰিব সিহঁতে লিখিব আৰু পঢ়িব লাগে। গতিকে লিখিব পঢ়িব নজনাৰ কাৰণে তেওঁলোকে অসমীয়া ভাষাটো ক'ব পাৰে যদিও সাহিত্যটোৰ ৰসটো ল'ব নোৱাৰে। গতিকে এনেকুৱাবিলাক হৈ থাকিবলৈ গ'লে আমাৰ বিলাকো হ'ব নহয় পৰ্যায়ক্ৰমে, যদি আমি বাস্তৱ ক্ষেত্ৰত গ্ৰহণ নকৰোঁ। আমি কি কৰিছোঁ? মিচিং ভাষা পঢ়িছোঁ, মিচিং ভাষা লিখোঁতে আমি কি লিখিছোঁ? আমি লিপি কি ব্যৱহাৰ কৰিছোঁ? দেউৰী ভাষা লিখিবলৈ আমি লিপি কি লৈছোঁ? যদি আমি লিপি লিখোঁতে যদি ইংৰাজী লিপি কেনেবাকৈ মানে তাত সাংঘাতিক ঘটনা। তেওঁলোকে অসমীয়া ভাষাতে কৈ থাকিব আৰু লিখিব আৰু পঢ়িব নোৱাৰে। গতিকে আমি সকলো সচেষ্ট হ'ব হ'ল। আমি যদি অসমীয়া ভাষাটো জীয়াই ৰাখিব লাগে বুলি ভাবে, অসমীয়া ভাষাৰ প্ৰয়োজন আছে বুলি ভাবে, আপোনালোকে অসম মুলুকত বাস কৰি থকা সকলোৱে গম পায়। আমাৰ সুচৰিতাহঁতে গম পাব যে তেওঁলোক বৰাকৰ পায় যে কৰিমগঞ্জ জিলা চিৰিভূমিত। সুচৰিতাক মই আৰু এটা ভাল কথা আছে, মই সুচৰিতাক ক'ম যে বৰাকত এনেকুৱা কিছুমান ঘটনা হয় যিবোৰ ঘটনা অসমীয়া ভাষাটোক লৈ হয়। যে বৰাকৰ মানুহখিনিয়ে, বঙালী মানুহখিনিয়ে স্বাভিমান আছে, তেওঁলোকে ভাষাটোক লৈ তেওঁলোক দায়বদ্ধ। তেওঁলোকৰ নাম ফলকখনত, ব্যৱসায়ীজনৰ দোকানৰ নাম ফলকখনত বঙালী ভাষা পৰে। ব্ৰহ্মপুত্ৰ পাৰৰ ব্ৰহ্মপুত্ৰ উপত্যকাৰ মানুহখিনিয়ে তাৰ উপমা দিয়ে যে শিলচৰৰ সকলো বঙালী হৈ গ'ল। নহ'ব কিয়? তাত শিলচৰখন যে বঙালী নহ'ব লাগে, অসমীয়া হ'ব লাগে, তোমাৰ ঘৰৰ সন্মুখত বিৱেৰ ডগ বুলি কেলে লিখি থৈছা? তুমি চলাই থকা গাড়ীখনৰ সেই নম্বৰ ফলকখন কিয় তুমি অসমীয়াত লিখিব পৰা নাই, কিয় ইংৰাজীত লিখি আছা? তাৰমানে তোমাৰখন ইংৰাজীত চলিলেও দিগদাৰ নাই, শিলচৰখন সলনি কৰিবলৈ যোৱা। সেই স্বাভিমানী বঙালীজনৰ প্ৰতি আমি সন্মান প্ৰদৰ্শন কৰাৰ বিপৰীতে তেওঁক আমি অপদস্থ কৰিবলৈ গৈছোঁ। শিলচৰৰ সকলো দোকান বঙালী হৈ গ'ল, তাত অসমীয়াৰ নাম গুণ নাই, সেইটো নহ'ব। সেই ধাৰণা আমি সলনি কৰিব লাগিব, আমাৰখনো সলনি কৰিব লাগিব। বি ইয়ৰ ডগ সেইটো আমি সলনি কৰিব লাগিব, অসমীয়াত লিখিব লাগিব।
আমাৰ নম্বৰ প্লেটখন গাড়ী চলাই থকা গাড়ীখনৰ নম্বৰ প্লেটখন সলনি কৰিব লাগিব অসমীয়াত লিখিব। গতিকে এনেকুৱা ধৰণৰ কৰ্মবিলাকে ভাষা ৰক্ষা আন্দোলন নিজে নিজে কৰিব লাগিব। আমাৰ দায়িত্ব আছে ভাষাটো কেনেকৈ গা কৰিছে কেনেকৈ গা কৰিছে আপোনালোকে অলপ লক্ষ্য কৰিলে গম পাই যাব। মই প্ৰধান সম্পাদক অসম সাহিত্য সভাৰ ইংৰাজী শব্দ প্ৰয়োগ নকৰাকৈ মই অসমীয়া ক'ব নোৱাৰা হ'লো। মই টান অসমীয়া শব্দবিলাক লিখিব নোৱাৰা হ'লো। মই ডক্টৰেট ডিগ্ৰী লৈ আছো। ব্ৰহ্মপুত্ৰৰ পাছত 2 নম্বৰ যুক্তাক্ষৰটো কি সেইটো মই ক'ব নোৱাৰো। তাত কি জইন হৈ আছে কি যুক্ত হৈ আছে মই ক'ব নোৱাৰা হৈ আছে। এই ঘটনাবিলাক মোৰ মা অশিক্ষিত মানুহ ইংৰাজী কোনোদিন পঢ়িয়েই নাপালে কিন্তু মায়ে ইংৰাজীতে ভাষাত কথা কয়। কেনেকৈ কয় লাইটৰ চুইচটো অফ কৰি দে। চিন্তা কৰি চাওক কেনেকৈ গিলিছে অসমীয়া ভাষাটো কেনেকৈ গিলিছে আমি নজনাকে হৈছে। আৰু আমি লাগি আছো দেউৰী মিচিং দেউৰী ভাষা দেউৰী গাঁৱলৈ গ'লো তাতে অসমীয়া ভাষা নচলে। মিচিং গাঁৱলৈ গ'লো তাতে অসমীয়া ভাষা নচলে। আৰে আমি কি কৰিছো আমাৰ ভাই বন্ধু সকলক লগত লৈ ফুৰিছো দেউৰী মিচিং আমি লগত লৈ ফুৰিছো কিন্তু সিহঁতৰ হেৰি এটা কৈছো নে এটা বাক্য আমি ক'ব পাৰো নে আমি ক'ব পাৰো নে আপোনালোকে ক'ব নে যে মই দেউৰী ভাষা শিকিছো মই দেউৰী ভাষা 5টা শব্দ বাক্য ক'ব পাৰো। তেওঁলোকৰ লগত সদায় থাকো কিন্তু তেওঁলোক গৌৰৱী দেউৰী তেওঁলোক গৌৰৱী কাৰ্বি তেওঁলোক গৌৰৱী মিচিং জানে সিহঁতি কাৰ্বি ভাষাও কয় তেওঁলোকে দেউৰী ভাষাও কয় আৰু আমাতকৈ ভালকৈ অসমীয়া ভাষাও কয়। তেওঁলোকৰ স্বাভিমান বেছি হ'ব লাগে। তেওঁলোকে সমাজত মান মৰ্যাদা বেছিকৈ পাব লাগে কাৰণ 2টা ভাষা নিজৰ মাতৃভাষা আৰু সংযোগী অসমীয়া ভাষাক তেওঁলোকে মৰ্যাদা দি ৰাখিছে। কি কৈছা কিন্তু সেই মৰ্যাদা আমি নিদিওঁ যাৰ কাৰণে তেওঁলোক আমাৰ পৰা আঁতৰি যাব লগা হৈছে। তেওঁলোকে বিকল্প চিন্তা কৰিব লগা হৈছে। সেই সকলোবোৰে ৰাখিবৰ কাৰণে আমি কিছুমান চিন্তা কৰিব লাগে। অসম সাহিত্য সভা নামৰ পতাকাখন অসমৰ আকাশত উৰি আছে। তালৈ সকলো আহিব পৰা এটা পৰিৱেশ নিৰ্মাণ কৰা হৈছে। নিৰ্মাণ কৰিব লাগিব অসম সাহিত্য সভাই কাৰণ সকলো জনজাতি সকলো জনগোষ্ঠী বৰাকৰ পাৰে পাৰে থকা জনগোষ্ঠীসমূহ ব্ৰহ্মপুত্ৰৰ পাৰে পাৰে থকা জনগোষ্ঠীসমূহ পাহাৰত থকা জনগোষ্ঠীসমূহ ভৈয়ামত থকা জনগোষ্ঠীসমূহ সকলোৱে অসম সাহিত্য সভা নামৰ পতাকাখনৰ তলত সমবেত হয়হি। অসমত এনেকুৱা এখন পতাকা নাই যিখন পতাকা তলত সকলো আহিব পাৰে। এখনেই পতাকা সেইখন হৈছে অসম সাহিত্য সভাৰ পতাকা। কাৰণ বিজেপিৰ পতাকাখনৰ তললৈ কংগ্ৰেছ কেতিয়াও নাহে। কংগ্ৰেছৰ পতাকাখনৰ তললৈ কেতিয়াও বিজেপি নাহে। CPMৰ সেই পতাকাখনৰ তললৈ কংগ্ৰেছ বিজেপি কোনো নাহে। কিন্তু অসম মুলুকত অসমৰ আকাশত এখন পতাকা উৰি আছে সেইখন হৈছে অসম সাহিত্য সভা। সেইখন পতাকাৰ তললৈ কাৰ্বি লামে তামে সভাপতিও আহি তাতে ৰয়। দেউৰী চুসভা চেংচাৰ সভাপতিও আহি তাতে ৰয়। তাতে নাহে বিষ্ণুপ্ৰিয়া মণিপুৰো আহে বৰাকৰ পৰা আহে ডক্টৰ ৰাজীৱ দে আহে ইয়াত অসম সাহিত্য পতাকা তললৈ তেওঁ কাৰ্যনিৰ্বাহক দায়িত্ব লৈছে। ডক্টৰ বৰুণ চক্ৰৱৰ্তী অসম বিশ্ববিদ্যালয়ৰ প্ৰবক্তা তেওঁ বঙালী জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰে তেওঁ আহে। সকলো যদি আহি জোৰাব পৰা এখনেই পতাকা আছে সেইখন হৈছে অসম সাহিত্য সভা। মই আপোনালোকক অনুৰোধ কৰিম যে সাহিত্য সভাত আৰু পৈতৃক সম্পত্তি নহয়। অসমৰ ভূখণ্ডত বসবাস কৰি থকা জনজাতি জাতি জনগোষ্ঠী নৃগোষ্ঠী যিয়ে নকওক আপোনালোকে সকলোৰে এটা উমৈহতীয়া সংগঠন সেইটো হৈছে অসম সাহিত্য। গতিকে অসম সাহিত্য সভাৰ এটা সঠিক দিশত আৰু সঠিক পথত আগুৱাই লৈ যোৱাৰ দায়িত্ব আপোনালোকে ল'ব। কেৱল বসন্ত কুমাৰ গোস্বামী কেৱল পদুম ৰাজখোৱা কেৱল দেৱজিৎ বৰা হাততে নেৰি এই দায়িত্ব আপোনালোকে ল'ব। তেতিয়া দেখিব অসম সাহিত্য সভা সকলো দিনেই সকলো ফালেই জয় জয় মই যে আজি এই অনুষ্ঠানটোত উপস্থিত থাকি মই যথেষ্ট গৌৰৱ অনুভৱ কৰিছোঁ। বিশেষকৈ দুজন বিজ্ঞান ব্যক্তিক পাই মই নিজে গৌৰৱ অনুভৱ কৰিছোঁ। তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে তেখেতসকলৰ পদধূলাই অসম সাহিত্য সভাক যথেষ্ট পৰিমাণে আজি আহ্লাদিত কৰিছে। যে তেখেতসকলক মই অনুৰোধ কৰিম বা আপোনালোককো মই অনুৰোধ কৰিম আপোনালোকে সাহিত্য সভাৰ এই ভগৱতী প্ৰসাদ বৰুৱা ভৱনলৈ আহিব
আৰু অসম সাহিত্য সভা শক্তিশালী কৰিব। কাৰণ আপোনালোকৰ দৰে ব্যক্তিৰ সান্নিধ্য পালেহে অসম সাহিত্য সভা নামৰ যিটো জাতীয় আন্দোলন অসম মুলুকত আছে সেই আন্দোলনটো সক্ৰিয় হ'ব। পদ্মনাথ গোহাঁই বৰা আৰু শৰৎ গোস্বামী প্ৰভুৱে যে অসম সাহিত্য সভাক যিটো মাত্ৰা দি থৈ গ'ল সেই মাত্ৰা 109 বছৰৰ পাছতো একেই মাত্ৰা আছে, শক্তিশালী হৈ আছে, অসমীয়া জাতিক প্ৰতিনিধিত্ব কৰি আছে। মই আপোনালোকক অনুৰোধ জনাম যে অসম সাহিত্য সভাক এটা সঠিক দিশত আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত আপোনালোকে অংশীদাৰী হ'ব। মই সকলোকে ধন্যবাদ জ্ঞাপন কৰি মোৰ চমু বক্তব্য সামৰণি মাৰিলোঁ।